ঐতিহাসিক লখিমপুৰ আঞ্চলিক মীনমহল সমিতিৰ সভাকক্ষত অসম গণ পৰিষদৰ সাংগঠনিক সভা সম্পন্ন। চিপাঝাৰ সমষ্টি দেওমৰনৈ টেঙাবাৰী মণ্ডল পৰিষদৰ উদ্যোগত ঐতিহাসিক আঞ্চলিক মীনমহল সমিতিৰ সভাকক্ষত অসম গণ পৰিষদ দলৰ চিন্তন বৈঠকৰ লগতে প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত অসমৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা উপস্থিত থাকে। ডক্টৰ জয়নাথ শৰ্মাৰ সঞ্চালনত অনুষ্ঠিত হোৱা সভাত মণ্ডল পৰিষদৰ পূৰ্ণাংগকৰণ কৰে। অন্যহাতে পৰিষদখনৰ অন্তৰ্গত আঞ্চলিক সমিতি টেঙাবাৰী লখিমপুৰ ভোৰাগড় দেওমৰনৈ নামখলা খৰাবাৰী আৰু বুঢ়ীনগৰ সমিতি গঠন কৰে। 49 নং চিপাঝাৰ সমষ্টিত 2024 বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধি অসম গণ পৰিষদৰ ৰণদংকা। একালৰ প্ৰতাপী প্ৰাক্তন ৰাজহ মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মাৰ হাতত বাঘচৰী হিচাপে লৈ চিপাঝাৰ সমষ্টি পুনৰ সক্ৰিয় হৈ উঠিছে অসম গণ পৰিষদ দল। অন্যহাতে 49 নং চিপাঝাৰ সমষ্টি 2024 বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলক প্ৰাৰ্থিত্ব দিবই লাগিব বুলি দাবী জনাই তৃণমূল পৰ্যায়ৰ পালি নেতাসকলে। সভাত অসম গণ পৰিষদ জিন্দাবাদ, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য জিন্দাবাদ, চিপাঝাৰ সমষ্টি জিন্দাবাদ, ডক্টৰ জয়নাথ শৰ্মা জিন্দাবাদ ধ্বনিত উত্তল কৰি তোলে মীনমহল সভাগৃহ প্ৰাংগণ। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট AN লাইভ। আপোনালোকে নিজেই দেখিছে আজিৰ দিনটোত আমাৰ চিপাঝাৰ সমষ্টিত 26খন পঞ্চায়ত আৰু এখন নগৰ সমিতি আমাৰ চিপাঝাৰখন আজিকালি টাউন কমিটি হৈছে। গতিকে এই আমাৰ 27খন অসম গণ পৰিষদ দলৰ আমাৰ আঞ্চলিক সমিতি আমি ইতিমধ্যে গঠন কৰিছোঁ আৰু ইয়াৰ উপৰিও আমি 2খন কমিটি আমি মানে উপ কমিটি কৰিবলগীয়া হৈছে, মানে জিঅ'গ্ৰাফিকেল পজিশ্যন বা লোকেশ্যনটো চাই। অসম গণ পৰিষদৰ আজি আমাৰ মাণ্ডলিক সভা এখন ইয়াত হৈছে। আচলতে এইখন আমাৰ চিন্তন বৈঠক। ইয়াত সকলো আঞ্চলিকৰ 7খন আঞ্চলিক আমাৰ এই মণ্ডলৰ ভিতৰত আছে। এই 7খন আঞ্চলিকৰ সকলো আমাৰ সম্পাদক আৰু সভাপতিসকলে আমি সংগঠনটোত কেনেকৈ একেবাৰে তৃণমূল পৰ্যায়লৈ আগবঢ়াই লৈ যাব পাৰোঁ এই বিষয়ে তেখেতসকলে সকলো প্ৰকাৰে সকলোজনে প্ৰত্যেকেই নিজৰ মত প্ৰকাশ কৰিছে। আৰু আমি ইতিমধ্যে এই 7খন গাঁৱৰ আমাৰ আঞ্চলিকৰ গোটেইকেইখন গাঁও সভা আমাৰ সম্পূৰ্ণ হৈছে। এতিয়া প্ৰত্যেকখন গাঁৱৰ পৰা আমি মানে প্ৰত্যেকখন আঞ্চলিকৰ পৰা আমাৰ ভোটকেন্দ্ৰৰ প্ৰতিটো ভোটকেন্দ্ৰৰ বিপৰীতে আমি 5জনকৈ যুৱক আমি কৰিম, নিৰ্বাচন কৰি উলিয়াম আৰু তেখেতসকলক লৈ আমি যুৱ শক্তিটো আমি গঠন কৰিম। সদৌ অসম ভিত্তিত অসম গণ পৰিষদ দলৰ আমি এই যে মিত্ৰজোঁটৰ চৰকাৰ চলি থকা অৱস্থাত আমাৰ সাংগঠনিক দিশটো সবল কৰিবৰ কাৰণে প্ৰত্যেকখন সমষ্টিত 126টা সমষ্টিত আমি একোখন কৰ্মী সভা আমি পাতিছোঁ আৰু এই কৰ্মী সভাবিলাকত আমি দেখিছোঁ, বিশেষকৈ কৰ্মশালাবিলাকত দেখিছোঁ ৰাইজৰ সঁহাৰিটো অতি উৎসাহজনক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।